বিজনীত ইউপিপিএলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ইউপিপিএলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী চলাইছে নিৰ্বাচনী প্ৰচাৰ এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছে কমল সিং নাৰ্জাৰী সমষ্টিটোৰ ৰাজ্যৰ চালানী প্ৰাৰ্থী আখ্যা অৰূপ কুমাৰ দেক সমষ্টিটোত বিপুল ভোটত জয়ী হোৱাৰ লক্ষ্য ইউপিপিএলৰ কমল সিং নাৰ্জাৰীৰ সৈতে ইনপুট এডিটৰ মন্তু কুমাৰ শইকীয়াৰ এক আছুতীয়া সাক্ষাৎকাৰ আছে মুহূৰ্তত আগবঢ়াইছো এইবাৰ সারা দেখিছে সমষ্টি প্ৰাৰ্থীৰ মনৰ কথা আমি অসমৰ ৰাইজক দেখুৱাইছো নিৰ্বাচনৰ বতৰ 9 তাৰিখে নিৰ্বাচন আৰু তাৰ বাবে ব্যাপক প্ৰস্তুতি বিভিন্ন প্ৰান্তত চলি আছে বিজনী সমষ্টিটোলৈ আহিছো বিজনী সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী মোৰ হৈতে আছে কমল সিং নাৰ্জাৰী আৰু জিফাকে গৈছো তেওঁৰ নামটোকে শুনিছো এটা সাংঘাতিক ধৰণৰ প্ৰভাৱ আপোনাৰ পৰিছে সমষ্টিটোত কি দেখিছে হয় এই প্ৰভাৱটো মোৰ 2014 প্ৰথম যেতিয়া বিধায়ক হৈছিল তাৰ পিছৰ পৰা মানে সেই প্ৰভাৱটো পৰি আহিছে গতিকে ইয়াত মানে বিজনীবাসী ৰাইজে মানে মই আগৰ পৰে ভাল পাই এতিয়াকো মানে বেছি ভাল পোৱা হৈছে কাৰণ মানে তেওঁলোকৰ লগত মানে অন্তৰত মানে স্থানটো পাইছো আজি এইবেলি টিকট দিছে প্ৰমোদ বৰ ডাঙৰ টিকট দিছে একমাত্ৰ মানে বিজনীবাসী ৰাইজৰ যিটো আবেদন যিটো ঢৌ যে আমাক পুৰণা এমএলএ লাগে পুৰণা এমএলএ লাগে এই যিটো ঢৌৰ সৃষ্টি কৰিছে এই ঢৌৰ বিনিময়ত বিজনী জিলা ইউপিপিএল দল ব্লক কমিটি প্ৰাইমাৰী কমিটি বিজনীবাসী ৰাইজ চেন্ট্ৰেল কমিটি লিডাৰসকলে সবে ঢৌ উঠাই দিয়াৰ পিছত প্ৰমোদ বৰ্তামতে মোক ইউপিপিএল দলৰ পৰা প্ৰাৰ্থী প্ৰদান কৰিছে তাৰ কাৰণে মই প্ৰথমতে মই প্ৰমোদ বৰ্তামতে ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আমাৰ সমগ্ৰ মানে চেন্ট্ৰেল জিলা তাৰপিছত ব্লক পৰ্যায়ৰ আৰু প্ৰাইমাৰী পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ লগতে আমাৰ বিজনীৰ যিসকল ভোটাৰ ৰাইজ আছে বিজনীবাসী ৰাইজ আছে তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিছে আপোনাৰ সন্মুখত কেইবাগৰাকীও প্ৰতিদ্বন্দ্বী বিজেপিৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অৱশ্যে এই সমষ্টিটোত তেওঁক চালানী আখ্যা দিছে আৰু কোন হ'ব পাৰে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হয় বিজনীত বহুকেইজন মানে হেৰি মোৰ কিছু মানুহ আছে যে মানে যিসকলে বিজেপি দল কৰি আছিলে কিন্তু বিজনীত বিজনী দলৰ প্ৰাৰ্থী হিচাপে যদি আগৰ যদি এমএলএ প্ৰাক্তন এমএলএ অজয় কুমাৰ ৰায়ক দিলেহেঁতেন বা অৰুণ ধাতো দিলেহেঁতেন তেতিয়া মোৰ প্ৰত্যাহ্বানটো মানে বহুত হ'লহেঁতেন কিন্তু মানে কি কাৰণত অজয় ৰায় বা অৰুণ ধাতো নিদিলে মই নাজানো তেওঁলোকে মানে দিলে অন্তত আমাৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন কিন্তু আজিৰ দিনটোত অৰূপ দেক দিয়াৰ কাৰণে অৰূপ দি যিহেতু বিজনীবাসী নহয় বিজনীবাসী ৰাইজৰ মানে সচেতন কেতিয়াও মানে বাহিৰৰ পৰা অহা লোকক তেওঁলোকে প্ৰশ্ৰয় দিব নোখোজে এইবাৰ 2026 যদি অৰূপ দেক টিকট দি যদি জিকাই দিয়া হয় 2030 বিটিসি ইলেকশ্যন হ'ব তাতো মানে কি হ'ব মানে 2030 আকৌ মানে চালানী আনিব 2031 যেতিয়া অসম বিধানসভাৰ মানে নিৰ্বাচন হ'ব তাতো আকৌ আন একবাৰৰ কাৰণে আকৌ চালানী আনিব গতিকে বিজনেছ সচেতন ৰাইজে কৈছে আমি কোনো ধৰণৰ বাহিৰৰ লোকক আমি প্ৰশ্ৰয় দিব নোৱাৰো আমি তাক মানে জিকাব নোৱাৰো ইয়াক আমি হৰুৱাই পঠাই দিম যে এইটো শিক্ষা দিম যে অসমৰ লগতে মানে চেন্ট্ৰেলৰ যিসকল লিডাৰ আছে লিডাৰ সেই লিডাৰসকলে তাতে মানে ভাবে যে বিজনীত লোকেল নিদিলে বাহিৰৰ মানুহ দিয়া নহব এই শিক্ষাটো বিজনী ৰাইজে দিব বিচাৰিছে আপোনাৰ কথা কৈছে তেওঁ অলপ চুকা সমালোচনা কৰিছে মছজিদৰ মাটি দখল কৰা এটা অভিযোগ আনিছে কোনে অৰূপ কুমাৰ দে কোন মছজিদৰ মাটি দখল কৰিছে তেওঁক মানে দেখুৱাই দিয়ক মছজিদৰ মানে কোনটো দখল কৰিছে মই আজিলৈ দেখা নাই কাৰণ মছজিদৰ মাটি কোনো দখল কৰা নাই মছজিদৰ মাটি যদি মই দখল কৰিলেহেঁতেন বিজনী যিটো মছজিদ আছে 100 বছৰীয়া যিটো মছজিদ আছে সেই মছজিদত আসাম দৰ্পণৰ পৰা মই 10 লাখ টকা দি বাউণ্ডেৰীলৈ বনাই দিছে কোনটো মছজিদৰ মাটি দখল কৰিছে মোক দেখাই দিলে হয় স্পষ্টকৈ দেখুৱাই দিয়ক অথেণ্টিক দেখাই দিয়ক এনে মুখত ক'লে নহ'ব মছজিদৰ মাটি মছজিদ ভাঙাই দিছে কোনে ভাঙাই দিছে ৰাইজে জানে মইতো নকওঁ মানে তেওঁ কেনেকৈ মানে মুছলিম সমাজক মানে ভৰ্ৎসনা কৰি আছে তেওঁহে জানে মইতো নাজানো মই সেইটো মানে শুনিছোঁ ছ'চিয়েল মিডিয়াত গতিকে সেইখিনি কথা আমি আৰু এটা কথা কৈছে যে ইউপিপিএলক এবাৰ দলিয়াই দিয়া হ'ব হাবিৰ মাজলৈ পেলাই দিয়া হ'ব ইউপিপিএলক দলিয়াই দিব না অৰূপ দেক মানে বিজনী যে দলিয়াই দিব সেইটো অহা 9 এপ্ৰিলত নিৰ্বাচন হ'ব 4 এপ্ৰিলত মানে ফলাফল ওলাব তেতিয়া মানে বুজি পাব যে মানে কাক দলিয়াই দিব কোনে বিজেপি ৰাইজে কাক দলিয়াই দিছে কাক আদৰি লৈছে মই নকওঁ সেই কথাটো ইয়াত আমি দেখিছোঁ বড়ো ভোটাৰ মুছলিম ভোটাৰ যথেষ্ট সংখ্যক আছে বেংগলী ভোটাৰ আছে সেই ভোটাৰসকলৰ কাষলৈ গৈ আপুনি কি অনুভৱ কৰিছে কি সমস্যা এই সমষ্টিটোত কৰিব লগা আছে বা আপুনি কৰিম বুলি প্ৰতিশ্ৰুতি দিছে বড়ো ভোটাৰ বেংগলী ভোটাৰ মুছলিম ভোটাৰ ৰাজবংশী ভোটাৰৰ মাজত সময় বা বিভিন্ন জনগোষ্ঠী আমাৰ ইয়াত যিটো মানে 26টা জনগোষ্ঠীৰ প্ৰায়ভাগ জনগোষ্ঠী মানুহে আমাৰ বিজনেছ আছে গতিকে সেইসকলৰ যিটো উন্নয়নমূলক কাম কাজ সেইটো কৰিবৰ কাৰণে মই ইতিমধ্যে মানে হাতত লৈছোঁ কাৰণ বিগত 15 বছৰ মই যিটো কৰিব পৰা নাছিল এইবোৰ কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ তাৰে ভিতৰত লেখনলগীয়া হ'ল বিজনী মহাবিদ্যালয়খন
ইউনিভাৰ্চিটি কেম্পাছ কৰিব কাৰণে মই সিদ্ধান্ত লৈছোঁ কাৰণ বিজনীত বহুতো আমাৰ যিটো শিক্ষিত মানে ৰিমোট এৰিয়াৰ মানে তৃণমূল পৰ্যায়ৰ মানে হেৰি পৰা গাঁৱৰ পৰা আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে তেওঁলোকে গ্ৰেজুৱেশ্যন লৈছে তাৰপিছত মানে উনাই ঘূৰি ফুৰি আছে তেওঁলোকে আমাৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে কোকৰাঝাৰত গুৱাহাটীত বা অন্যান্য জেগাত যাব নোৱাৰে তাৰ কাৰণে বিজনীতে এখন ইউনিভাৰ্চিটি কেম্পাছ বা অট'নমাছ যদি ইউনিভাৰ্চিটি বনাব পাৰোঁ সেইটো কৰাৰ কাৰণে চেষ্টাটো কৰিম বুলি ভাবিছোঁ তাৰপিছত বিজনী গাৰগাঁৱত যিটো চিৰাং পলিটেকনিক আছে সেই পলিটেকনিকত পাছ কৰাৰ পিছত মানে ডিপ্ল'মা লোৱাৰ পিছত তেওঁলোকে লেটাৰেল এডমিশ্যন ল'বৰ কাৰণে বহু মানে কলেজত মানে তেওঁলোকে যাব লগা হয় ইঞ্জিনিয়াৰিং কলেজত গতিকে এই সমস্যাটো নহয় তাৰ কাৰণে ইয়াতে আমি বিজনীৰ গাৰগাঁৱৰ যিটো চিৰাং পলিটেকনিক আছে সেইটো আকৌ মানে ইঞ্জিনিয়াৰিং কলেজলৈ উন্নীত কৰাৰ কাৰণে চেষ্টা কৰিম বুলি মই চেষ্টা কৰিছোঁ বিজনীত যে মানে 100-বেডৰ হস্পিটেল বনাই দিয়া হৈছিলে সেইটো ফুল বেজত হোৱা নাই ডক্টৰ লাগে নাৰ্ছ লাগে বহু ষ্টাফ লাগে আমাৰ ICUৰ কাৰণে বহুত কোনোখিনি কাম কৰিব লগা আছে মানে প্ৰসূতি বিভাগটো ঠিকমতে উন্নীত কৰিব লগা আছে এইবোৰ কাম কৰিবৰ কাৰণে অপাৰেশ্যন থিয়েটাৰটো ঠিকমতে কৰিব লাগে এইটো প্ৰয়োগ কৰোঁ মই চেষ্টা কৰিম এইটো মানে ৰাইজক আমাক লাগে সেইটো দৰকাৰ সেইটো বিচাৰিছোঁ বিজনী টাউনত এটা ৰিং ৰোডৰ ব্যৱস্থা লাগে কাৰণ ইয়াত হ'ল ট্ৰেফিক জাম ইতিমধ্যে আৰম্ভ হৈ গৈছে এই ট্ৰেফিক জামটো কণ্ট্ৰল কৰিবলৈ হ'লে আমাক ৰিং ৰোডটো বনাব লাগিব এই ৰিং ৰোডৰ মানে ব্যৱস্থাটো কৰিম বুলি ভাবিছোঁ আৰু ইয়াত আমাৰ 500জন বা 1000জন মানুহে বহি একেলগে মানে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব পৰা বা মিটিং কৰিব পৰা ব্যৱস্থা কৰিব কাৰণে এখন অডিটৰিয়াম হল লাগে এইটো বনাই দিম বুলি ভাবিছোঁ সেইখিনি কৰিব লগা ইয়াত আছে ইয়াতে আছে আমি আৰু এটা কথা এইখিনিতে স্পষ্ট হইল আজি আমি তেওঁৰ পৰা শুনিলোঁ যে ধনঞ্জয় বসুমতাৰী তেওঁ অকণমান আক্ষেপ কৰিছিলে আপোনাক টিকটটো দিয়াক লৈ পেলাই কিন্তু আজিৰ দিনটোৰ পৰা ব্যাপক নিৰ্বাচনী প্ৰচাৰ তেওঁ সেই মানস চেৰফাং পৰিষদীয় সমষ্টিটোত চলাইছে তেওঁৰ সৈতে আপোনাৰ কথা যোগাযোগ হৈ আছে নাই টিকট বিচৰাৰ পিছত টিকট নাপালে অলপ মনত আক্ষেপ থাকে সেইটো স্বাভাৱিক 40 ঘণ্টীয়া খুব বুলি কৈছে নাই সেইটো ডাঙৰ কথা নহয় মই নাপালে মোৰো মানে এটা ক্ষোভ থাকিলেহেঁতেন পিছত নৰ্মেল হৈ আকৌ মানে ওলাই পৰিলেহেঁতেন গতিকে এইটো আমাৰ মানে এটা পলিটিচিয়ানসকলে এটা মানে হেৰি ডাঙৰ কথা নহয় সেইটো তেওঁ আজি কাম কৰি আছে আজি মই তেখেতলৈ একেলগে মিটিং কৰি আহিছোঁ একেলগে কাম কৰিছোঁ যোৱাকালি কৰিছোঁ পৰহি কৰিছোঁ আমি একেলগে মিটিং কৰি ফুৰি আছোঁ গতিকে এই আক্ষেপটো কেতিয়াবাই গুচি গৈছে এটা সুবিধা ল'ব বিচাৰিছে নেকি বেলেগে সুবিধা বেলেগে ল'ব খাইছে আপোনালোক আমাক দুজনে একেলগে থকাটো সকলোৱে ভয় কৰিছে ভয় কৰি পেলাই তেখেতে উচতনি বিচাৰিছে তেওঁ এইটো বেলেগৰ উচতনি কাম কৰা মানুহ নহয় তেওঁ নিজৰ যিটো সিদ্ধান্ত তেওঁ সদায় মানে স্থিৰ হৈ থাকে গতিকে তেওঁ মানে এজন ভাল মানুহ ভাল ল'ৰা ক'বলৈ গ'লে মানে ৰাজনৈতিক মানে ABCD মোৰ লগত একেলগে থাকি মানে গ্ৰহণ কৰিছিলে মানে শিকিছিলে গতিকে আজি তেওঁ খুব ভাল এটা পলিটিচিয়ান হ'বলৈ গৈ আছে আমি দেখিছোঁ যে UPPL এবাৰ 42টা প্ৰতিশ্ৰুতি দিছে 42টা প্ৰতিশ্ৰুতিৰ ভিতৰত আপোনালোকৰ সমষ্টিটোৰ কিবা আছে নেকি 42টা যিটো প্ৰতিশ্ৰুতি দিছে মানে তাৰে বিজনীটো আছে গতিকে আমি যিখিনি দিছে গোটেইখিনি মানে যাতে মানে আমি ঠিকমতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম বেছি সময় নলওঁ আপুনি অত্যন্ত ব্যস্ত দুটামান আপোনাক পালে বহুত কথা সুধিবলৈ মন যায় কাৰণ সমষ্টিটোৰ কথা জানিবলৈ মন যায় কেইবাটাও সমষ্টিৰ পৰিৱেশবোৰ আমি অসমৰ ৰাইজক দেখুৱাইছোঁ আপুনি BPFত আছিল এতিয়া UPPLৰ এগৰাকী সক্ৰিয় নেতা হৈ পৰিছে প্ৰত্যেকৰে আপোন হৈ পৰিছে সেই দলটো আৰু এই দলটোত কিবা পাৰ্থক্য দেখিছেনে সেই দলটো কেনেকুৱা নীতি আদৰ্শ UPPLৰ নীতি আদৰ্শ কেনেকুৱা পাৰ্থক্য একো নাই নীতি আদৰ্শ একো নাই চবৰে নীতি আদৰ্শ একেই আছে কেৱল মানে কৰিব পাৰিলে সকলো ঠিক হৈ যায় BPF দল থাকোঁতে মোক সকলো আদৰি লৈছিল যাৰ ফলত মই মানে 3টা টাৰ্মৰ 15 বছৰ MLA হৈছোঁ যোৱাবাৰ মানে অলপৰ হাৰিছোঁ এইবুলি মই মানে হাৰাৰ পিছত 2021 চনত প্ৰমোদ বড়ো মোক মাতিছে আফচৰ সভাপতি হৈ থাকোঁতে তেখেতে মোৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিছিল গতিকে তেওঁক মাতিছে যে কমলতা আহক আমি একেলগে কাম কৰোঁ শিক্ষা বিভাগতো আমি এটা আমূল পৰিৱৰ্তন আনো মানে গোটেই মানে আমি ব্ৰিটিছ এলেকাত মই বেলেগ ধৰণৰ এটা পৰিৱৰ্তন আনি দিওঁ পিছত তেওঁ মানিছে আহিছোঁ তেওঁ মাতিছে আহিছোঁ গতিকে আমি কেনেকৈ শিক্ষা বিভাগটো মানে আমূল পৰিৱৰ্তন কৰিব পাৰোঁ চেষ্টা কৰিছোঁ চেষ্টাত সফল হৈছোঁ বিভিন্ন বিভাগত কাম কাজত আমি পৰিৱৰ্তন আনিব পাৰিছোঁ গতিকে সেই ক্ষেত্ৰত কোনো ধৰণৰ মানে ইয়াত কোনো ডিফাৰেঞ্চ নাই প্ৰমোদ বড়ো শান্তি বিচাৰিছে আৰু শান্তিৰ কাৰণে তেওঁ পিছ মিছনক তৈরি কৰিছিলে গঠন কৰিছিল গতিকে সেই হিচাপে আমি শান্তিৰ কাৰণে কাম কৰিছোঁ সফল হৈছে গতিকে ইয়াত কোনো মানে দুটা দলৰ মাজত মানে কেৱল হেৰি কি কয় দলীয় যিসকল নেতৃবৃন্দ তেওঁলোকে যদি শুদ্ধ মনেৰে কাম কৰিব আগবাঢ়ে তেতিয়া মানে উদ্দেশ্যটো সফল হৈ যায় এবাৰ UPPL কিং মেকাৰ হ'ব চৰকাৰ গঠনত
কথাটো হয় এইবাৰ মানে ইউপিএল কিং মেকাৰ হ'ব আমি মানে যিটো দলে মানে 50টা চিট পাব তেওঁলোকে যেতিয়া আমাক বিচাৰিব আজি দিনটোত কোনে 50টা পাব আমি যদি ক'ব নোৱাৰোঁ হয়তো মানে ইণ্ডিয়া য'তেও পাব পাৰে হয়তো এনডিএও পাব পাৰে মষ্ট প্ৰবলি ইয়াত আমি যদি দেখিছোঁ মানে দুটা দলকেও কঠোৰ পৰিশ্ৰম কৰিছে কোনে পাব কোনে নাপাব নাজানো পিছৰ পৰ্যায়ত আমি আমাৰ দলীয় হাইকমাণ্ডৰ লগত আলোচনা কৰি এইটোৰ সিদ্ধান্ত লোৱা হ'ব এতিয়া মানে ক'ব নোৱাৰোঁ শেষৰটো প্ৰশ্ন আপুনি কিমান ভোটত জিকিম বুলি আপুনি কিবা এটা অংকটো নিশ্চিতভাৱে কৰিছে কি অংকত জিকাটো কিমান ভোটত জিকিম সেইটো মানে আজিৰ দিনতো নকওঁ আমি পিপুলতত জিকি যাম ধন্যবাদ জনাইছোঁ আপোনালৈ শুভেচ্ছা জনালোঁ মই পৰা আপোনালোকলৈ শুভেচ্ছা জনালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল প্ৰাৰ্থীৰ মনৰ কথা আমি কমল সিং নাৰ্জাৰীৰ কথা অসমৰ ৰাইজক দেখুৱালোঁ সমষ্টিটোক লৈ কৰিব লগা বহু আছে আৰু সেই কামখিনিক লৈ তেওঁ আগবাঢ়িছে কি কি কাম সমষ্টিটোক লৈ কৰিব সাংক্ষেপে দুটামান কথা কৈছে কিন্তু সমষ্টিটোত বহু কৰিব লগা আছে আৰু এইবাৰ সমষ্টিবাসী ৰাইজে কমল সিং নাৰ্জাৰীক বিচাৰিছে সেই পৰিৱেশটো আমি বিজনী সমষ্টিটোত এই মুহূৰ্তত দেখিবলৈ পাইছোঁ